নিশা 12 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফেচবুক, ইনষ্টাগ্ৰাম আৰু ছ'চিয়েল মিডিয়াত এটা বিশেষ ভিডিঅ'। ভাৰ্টিকেল মোডত নিজৰ মোবাইলৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' শ্বুট কৰিছে আৰু তাৰ পাছত আপলোড কৰা হৈছে। ভিডিঅ'ত কোৱা হৈছে ফ্ৰেণ্ডছ। দেশৰ প্ৰধানমন্ত্ৰীয়ে যেতিয়া দেশবাসীক সম্বোধন কৰে, আমাৰ মনলৈ আহে 8 বজাত কৰা সম্বোধন, যি ডিমনিটাইজেশ্যন নাইবা বিমুদ্ৰাকৰণৰ আগত কৰা হৈছে। 500 টকীয়া 1000 টকীয়া বন্ধ হৈ গৈছে। সেইগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশা 12 বজাত ফ্ৰেণ্ডছ বুলি কৈ সম্বোধন কৰাৰ লগে লগেই চৰ্চা চলে। এই ঘোষণাত প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা কি কৰা হ'ল? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰা এই ঘোষণাৰ জৰিয়তে নতুন প্ৰজন্ম জেন জিসকলক, প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীসকলক সম্বোধন কৰাৰ চেষ্টা কৰা হয়। প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়াৰ চেষ্টা কৰে যে তেওঁ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। এয়া আছিলে প্ৰধানমন্ত্ৰীৰ কথা, কিন্তু এই কথাখিনি বুজিবলৈ কেইবাটাও কথা আৰু ক্ৰনলজি আমি বুজিব লাগে। 24 ঘণ্টা আগলৈকে এই প্ৰতিবাদক লৈ বিজেপিৰ একাংশ সমৰ্থনকাৰীয়ে, একাংশ বিজেপিৰ নেতাই এই সমগ্ৰ প্ৰতিবাদক কি শব্দ ব্যৱহাৰ কৰিছে। একাংশই ক'ব বিচাৰিছিলে প্ৰতিবাদকাৰী দেশদ্ৰোহী, একাংশই কৈছিলে প্ৰতিবাদকাৰী চাইনিজ এজেণ্ট, একাংশই কৈছিলে পাকিস্তানী এজেণ্ট, আন কোনোবাই কৈছে যে বিদেশ নাইবা আমেৰিকাৰ পৰা তেওঁলোকক ফাণ্ডিং কৰা হৈছে এই প্ৰতিবাদ কৰাৰ বাবে। ভাৰতক নেপাল নাইবা বাংলাদেশ কৰিব বিচাৰিছে ভাৰতৰ নতুন প্ৰজন্ম। জেন জিসকলক ঠাট্টা মস্কৰা কৰা হৈছিলে, তেওঁলোকক ৰাজপথত কোবোৱা হৈছিলে, ভয় বাবুকি দেখুওৱা হৈছিলে, CRPF, RAF, দিল্লী আৰক্ষী নিয়োগ কৰা হৈছিলে, নেৰেটিভৰ চেষ্টা কৰা হৈছিল। সোনম ৱাংচুকে যেতিয়া প্ৰতিবাদ কৰিছিলে, সোনম ৱাংচুকক চাইনিজ এজেণ্ট, পাকিস্তানী এজেণ্ট আখ্যা দিয়া হৈছিলে, দেশদ্ৰোহী বুলি কোৱা হৈছিলে, ভুৱা সমাজ সেৱক বুলি কোৱা হৈছিলে, ভুৱা বৈজ্ঞানিক বুলি কোৱা হৈছিলে আৰু জেলত ভৰাই থ'ব লাগে বুলি কোৱা হৈছিল। এয়া আছিলে 24 ঘণ্টাৰ আগলৈকে নেৰেটিভ, যি নেৰেটিভ হয়তো সামাজিক মাধ্যমত আৰু বিশেষকৈ বিজেপিৰ সমৰ্থকসকলৰ মাজত আপোনালোকে দেখিবলৈ পাব। চৰকাৰেও হয়তো এই নেৰেটিভক প্ৰথমতে মানি লৈছিল। প্ৰথম অৱস্থাত এই নেৰেটিভৰ জৰিয়তে এই আন্দোলন সম্পূৰ্ণৰূপে নাইকিয়া হ'ব বুলি ভাবিছিলে। CRPFক দায়িত্ব দিলে, RAFক দায়িত্ব দিলে, দুকুবমান মাৰি দিলে জেন জিয়ে পলাই পতং দিব। আৰু যিদৰে কা আন্দোলনৰ পৰা আৰম্ভ কৰি, শ্বাহিনবাগৰ পৰা আৰম্ভ কৰি, কৃষক আন্দোলনৰ পৰা আৰম্ভ কৰি সকলো আন্দোলনক চৰকাৰে দমন কৰিছিলে, সেই একেই পদ্ধতিৰে এই জেন জিৰ আন্দোলনক বা কক্ৰোচ জনতা পাৰ্টীৰ এই আন্দোলনকো নাইকিয়া কৰিলে। কিন্তু পৰিস্থিতি ক্ৰমান্বয়ে সলনি হ'ল। 24 ঘণ্টাৰ ভিতৰত সকলো পদ্ধতি সলনি হ'ল। বিজেপিৰ সমৰ্থকসকলে যাক দেশদ্ৰোহী চাইনিজ এজেণ্ট কৈ আছিলে, সেইগৰাকী সোনম ৱাংচুকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোনাম জি বুলি সম্বোধন কৰিলে। প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা সামাজিক মাধ্যমত অনশন ভংগ কৰিবলৈ আহ্বান কৰা হ'ল, সুস্বাস্থ্যৰ কামনা কৰা হ'ল। JP নাড্ডা, জিতেন্দ্ৰ সিং দুগৰাকীকৈ মন্ত্ৰী গৈ তেওঁৰ অনশন ভংগ কৰা। হঠাৎ দেশদ্ৰোহী চাইনিজ এজেণ্ট, জেললৈ যোৱা সোনম ৱাংচুক ভুৱা মানুহজন হঠাৎ সোনাম জি হৈ পৰিল। এয়াই হৈছে নেৰেটিভৰ পৰিৱৰ্তন। যি জেন জিক লৈ সমালোচনা কৰা হ'ল, 500 মান প্ৰতিবাদ কৰি সহা হৈছিলে, যি কক্ৰোচ জনতা পাৰ্টীক তুচ্ছ তাচ্ছিল্য বুলি কোৱা হৈছিলে, আৰবান নক্সাল বুলি কোৱা হৈছিলে, জেন জি এটা ফটুৱা শব্দ বুলি কোৱা হৈছিলে, জেন জিক জেলত ভৰাই দিব লাগে বুলি কোৱা হৈছিলে, বিজেপিৰ ডাঙৰ নেতা কৰ্মী সকলোৱে মন্তব্য কৰিব চেষ্টা কৰিছিলে। এই জেন জিক সম্বোধন কৰিবলগীয়া হ'ল দেশৰ প্ৰধানমন্ত্ৰী। নিশা 12 বজাত ফ্ৰেণ্ডছ বুলি কৈ ভিডিঅ' দিবলগীয়া হ'ল। এই সমগ্ৰ ঘটনাৰ পৰা এটাই অনুমান কৰিব পৰা যায়, চৰকাৰে ক্ৰমান্বয়ে বুজি উঠিছে যে 500,000 মানুহৰ এই আন্দোলন নহয়। এই আন্দোলন কোনো ৰাজনৈতিক দলৰ আন্দোলন নহয়। বিভিন্ন ৰাজনৈতিক দলে এই আন্দোলনক সমৰ্থন কৰিছে বা তেওঁলোকে হয়তো ইয়াৰ পৰা সুবিধা লোৱাৰ চেষ্টা কৰিব, সেয়া পিছৰ কথা। কিন্তু এই আন্দোলন কৰিছে দেশৰ নতুন প্ৰজন্ম। এই আন্দোলন কৰিছে নতুন প্ৰজন্মই, জেন জিসকলক, যিসকলক সহা হৈছে, যিসকলক তুচ্ছ তাচ্ছিল্য কৰা হৈছে। আৰু এই কথা চৰকাৰে বুজি উঠিছে যে বেছি দিন যদি এওঁলোকক আন্দোলন কৰি থাকিবলৈ দিয়া হয়, ছাত্ৰ ছাত্ৰীসকলৰ কথাক যদি গুৰুত্ব দিয়া নহয়, আগন্তুক সময়ত এই ছাত্ৰ ছাত্ৰীসকলে এই চৰকাৰখনক গণতান্ত্ৰিকভাৱে নিৰ্বাচনৰ সময়ত প্ৰত্যুত্তৰ দিব। হয়তো ভাৰতীয় জনতা পাৰ্টীৰ যিসকল থিংক টেংক আছে, প্ৰধানমন্ত্ৰীৰ যিসকল উপদেষ্টা আছে, তেওঁলোকেও এই কথা বুজি উঠিলে। মুৰলী মনোহৰ যোশী ভাৰতীয় জনতা পাৰ্টীৰ যথেষ্ট ছিনিয়ৰ নেতা, প্ৰাক্তন HRD মিনিষ্টাৰ, তেওঁৰ তৰফৰ পৰাও এই আন্দোলনক ভালকৈ হেণ্ডেল কৰাৰ বাবে আহ্বান কৰে। প্ৰথম অৱস্থাত CRPF পুলিচ লগাই যিদৰে কোবোৱা হৈছিলে এই ঘটনাবিলাকক, মহিলাসকলক যিদৰে এই ছাত্ৰীসকলৰ লগত যি ব্যৱহাৰ কৰা হৈছিল, এইবিলাক আচলতে আৰক্ষী আছিল নে আৰক্ষীৰ বেশত একোটা অপৰাধী আছিল, তাক লৈ দেশত প্ৰশ্ন উঠা। কিমান মানুহক আপোনালোকে দেশদ্ৰোহী সজাব, কিমান মানুহক NSA লগাই, কিমান ছাত্ৰ ছাত্ৰীক জেলত ভৰাব, এনেকুৱা বহু প্ৰশ্ন উত্থাপিত। আৰু সেইবাবেই 24 ঘণ্টাৰ আগলৈকে দেশদ্ৰোহী, আৰবান নক্সাল, পাকিস্তানী আদি কৈ থকা ব্যক্তিবিলাকে হঠাৎ সোনাম জি আৰু ফ্ৰেণ্ডছ হৈ পৰিল। নেৰেটিভৰ পৰিৱৰ্তন।
এয়া আছিলে বিগত 24 ঘণ্টাৰ ঘটনা। বৰ্তমান সময়ত এই সমগ্ৰ কাৰ্যসূচী কোন দিশে গৈছে, আন্দোলন কিদৰে চলি আছে আৰু এই সমগ্ৰ ঘটনা কি, তাৰ সবিশেষ তথ্য এই ভিডিঅ'ত লৈ অহাৰ চেষ্টা কৰিম। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। দিল্লীৰ যন্তৰ মন্তৰত যেতিয়া কক্ৰজ জনতা পাৰ্টীয়ে আন্দোলনৰ আৰম্ভ কৰিছিলে, CJPক সহা হৈছিল। মুক্তভাৱে তেওঁলোকক সমালোচনা কৰি কোৱা হৈছে যে 500,000 মানুহৰ কেইটামান ল'ৰা ছোৱালীয়ে প্ৰতিবাদ কৰিছে, গুৰুত্ব দিবলগীয়া কি আছে? সময় গ'ল, সময় অতিক্ৰম কৰিলে, এমাহতকৈ অধিক সময় এতিয়া আন্দোলন হ'বলৈ গৈ আছে আৰু লাহে লাহে জনসমৰ্থন তাত বৃদ্ধি পোৱা পৰিলক্ষিত। আমাৰ দেশত বা বিশ্বৰ বিভিন্ন প্ৰান্তত যেতিয়াই কোনো আন্দোলন হয়, ৰাজনৈতিক হ'ব পাৰে, সামাজিক হ'ব পাৰে বা অৰ্থনৈতিক আন্দোলন হ'ব পাৰে, তেতিয়াই নেৰেটিভৰ সৃষ্টি হয়। এই আন্দোলন যেতিয়া প্ৰথমতে আৰম্ভ হ'ল, নেৰেটিভৰ আৰম্ভ কৰা হ'ল আৰু নেৰেটিভ যথেষ্ট পৰ্যায়ত চলিলে যে আন্দোলনকাৰীসকল দেশদ্ৰোহী, পাকিস্তানী, চাইনিজ, গতিকে তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব। ইয়াত ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰা নাই। বহুতে ক'ব বিচাৰিছে JCBয়ে মাটি খান্দু থাকোঁতে হয়তো বেছি মানুহে চাবলৈ যায়, এই আন্দোলনত তাতকৈ কম মানুহ আছে। বিশেষকৈ শাসকীয় পক্ষৰ তৰফৰ পৰা এনেকুৱা মিমছৰ আৰম্ভ কৰে। প্ৰথম অৱস্থাত হয়তো শাসকীয় পক্ষই ভবাই নাছিল যে এই ঘটনাবিলাকক জেনজিসকলে চাই আছে আৰু এই জেনজিসকলৰ আন্দোলন কৰাৰ পদ্ধতি, নতুন প্ৰজন্মৰ আন্দোলন কৰাৰ পদ্ধতি সম্পূৰ্ণভাৱে পৃথক। সময় যোৱাৰ লগে লগে নিট পেপাৰ লিক হোৱাৰ লগে লগে এই আন্দোলনত ক্ৰমান্বয়ে জনসমৰ্থন বৃদ্ধি পালে। নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল যন্তৰ মন্ত্ৰলৈ যোৱা আৰম্ভ কৰিলে আৰু কেৱল দিল্লীতে নহয়, দেশৰ আন প্ৰান্ততো আন্দোলন, আনকি অসমতো বিভিন্ন প্ৰান্তত আন্দোলনৰ কাৰ্যসূচী নতুন প্ৰজন্মই গ্ৰহণ কৰে। এটা কথা মনত ৰাখিব, নতুন প্ৰজন্মই প্ৰতিটো কথাই মনত ৰাখে। তেওঁলোকে স্বাৰ্থৰ কথা বৰ বিশেষ নাভাবে। মই যদি কাৰোবাক ছাপোৰ্ট কৰোঁ, মই চাকৰি পাম, মোৰ চেলাৰী বাঢ়িব, মই ঠিকা পাম, এইবিলাক কথা তেওঁলোকে নাভাবে। তেওঁলোকৰ কথা হ'ল আমি কষ্ট কৰিছোঁ আৰু আমি কষ্ট কৰাৰ বিনিময়ত আমি আমাৰ ৰাইটছ পাব লাগে। কষ্ট কৰি পঢ়া শুনা কৰিছে, নিট UG দিছে আৰু তাৰপিছত পেপাৰ লিক হৈছে। এই সমগ্ৰ ঘটনাক লৈ দেশৰ প্ৰধানমন্ত্ৰী ইমান দিনে কিয় নীৰৱ হৈ আছে? ধৰ্মেন্দ্ৰ প্ৰধানৰ ওপৰত কিয় একশ্যন লোৱা নহ'ল? এই প্ৰশ্ন ক্ৰমান্বয়ে নতুন প্ৰজন্মই সোধা আৰম্ভ কৰিলে। আন্দোলন যদিও কক্ৰজ জনতা পাৰ্টীয়ে কৰিছিলে, এই আন্দোলন কেৱল CJPৰ হৈ নাথাকিল। এই আন্দোলন এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ হৈ পৰিল আৰু সেই কথা পলমকৈ হ'লেও চৰকাৰে অনুভৱ কৰা আৰম্ভ কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যদি চাই, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয়। প্ৰধানমন্ত্ৰীয়ে যেতিয়া ৰীল বনায়, মেলোডিৰ লগত মেলোডিৰ কথা কয়, ইটালীলৈ যায়, সেই সময়তো প্ৰধানমন্ত্ৰীৰ এই ভিডিঅ'বিলাকক নতুন প্ৰজন্মই শ্বেয়াৰ কৰে। অৰ্থাৎ নতুন প্ৰজন্মৰ মাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা আছে। পকি PM বুলি কয়, জেনজিয়ে যিবিলাক শব্দ ব্যৱহাৰ কৰে, সেইবিলাকৰ মাজত প্ৰধানমন্ত্ৰী যথেষ্ট জনপ্ৰিয় আছে। কিন্তু হঠাৎ প্ৰথম অৱস্থাত এই আন্দোলন ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে হৈছিলে, কিন্তু যেতিয়া ছাত্ৰ ছাত্ৰীসকলক মাৰ ধৰ কৰা হ'ল, চৰকাৰে শক্তি প্ৰয়োগৰ জৰিয়তে আন্দোলন ঠাণ্ডা কৰিব পাৰে নেকি তাৰ চেষ্টা কৰিল। ছাত্ৰীসকলৰ অতি বেয়াকৈ আৰক্ষীৰ নামত থকা একাংশ গুণ্ডাই দুৰ্ব্যৱহাৰ কৰিল। হঠাৎ এই খং, হঠাৎ এই ক্ষোভ ধৰ্মেন্দ্ৰ প্ৰধানৰ পৰা গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত আৰম্ভ হ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই জেনজিয়ে সমালোচনা কৰিছে। যিসকলৰ লগত ইনষ্টাগ্ৰাম, ফেচবুক নাই, যিসকলে কেৱল টেলিভিশ্যন চাই থাকে, তেওঁলোকে কথাটো নুবুজিব। কিন্তু যিসকলে ফেচবুক, ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰি আছে, ইউটিউব ব্যৱহাৰ কৰি আছে, ডিজিটেল মাধ্যমত থাকে, তেওঁলোকে এইকেইটা দিনত যদি আপুনি সামাজিক মাধ্যম চাই, ছ'চিয়েল মিডিয়া চাই, জেনজিয়ে যি আন্দোলনৰ পৰিভাষা সলনি কৰি দিছে, সেই কথা বুজিবলৈ আপোনাৰ পলম নালাগে। এইসকল জেনজিয়ে মুক্তভাৱে কথা কয়, কথা ক'বলৈ তেওঁলোকে ভয় নকৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ যিবিলাক মন্তব্য কৰা হ'ল, যিবিলাক কথা কোৱা হ'ল, সেইবিলাক হয়তো চৰকাৰখনে বা BJPয়ে কেতিয়াও কল্পনা কৰা আছে। কিয়নো জেনজিসকলে কিছুমান শব্দৰ জৰিয়তে তীক্ষ্ণ সমালোচনা কৰা আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী। যি প্ৰধানমন্ত্ৰীক BJPৰ একাংশ লোকে ভগৱানৰ অৱতাৰ বুলি কয়, ঘৰ ঘৰ মোদী, হৰ হৰ মোদী বুলি কয়, সেইগৰাকী প্ৰধানমন্ত্ৰীক যেতিয়া তুচ্ছ তাচ্ছিল্য জেনজিসকলে প্ৰতিবাদৰ সময়ত কৰা আৰম্ভ কৰিলে, সামাজিক মাধ্যমত এনেকুৱা ভিডিঅ' ভাইৰেল হৈ গ'ল, এনেকুৱা কিছু শব্দ ক'লে যিবিলাক শব্দ হয়তো আমি বৰ্তমান সময়ত ক'ব নোৱাৰোঁ, তেনেকুৱা শব্দৰ জৰিয়তে এই প্ৰধানমন্ত্ৰীগৰাকীক সমালোচনা কৰা আৰম্ভ কৰিলে, তেতিয়াই চৰকাৰে বুজি উঠিল যে ক্ৰমান্বয়ে নতুন প্ৰজন্মৰ মাজত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ জনপ্ৰিয়তা হ্ৰাস পাইছে। সামাজিক মাধ্যমৰ জৰিয়তে, সংবাদ মাধ্যমৰ জৰিয়তে যিমান নেৰেটিভ সৃষ্টি কৰিলেও, এই নেৰেটিভে ক'ৰবাত কাম দিয়া। দেশদ্ৰোহিতা, পাকিস্তানী, চাইনিজ, এই নেৰেটিভবিলাক নতুন প্ৰজন্মই গ্ৰহণ কৰা। এইসকল জেনজি এনেকুৱাই প্ৰতিবাদকাৰী যে তেওঁলোকে যি CJPৰ নেতৃত্বত বা CJPৰ আমোলত প্ৰতিবাদ কৰি আছে, অভিজিৎ দীপকে হওক, তেওঁলোকৰ আশুতোষ ৰাংকা হওক, তেওঁলোকে যেতিয়া ভুল কৰিছে, তেওঁলোক যেতিয়া প্ৰতিবাদত নাই, তেওঁলোকৰ কোনোবাই যেতিয়া ভুল কৰিছে, সেই নেতৃত্বকো মুক্তকৈ প্ৰশ্ন কৰিছে। CJPয়ে এইসকল লোকক, কিছু লোকক বাহিৰ কৰিবলগীয়া হৈছে। অৰ্থাৎ নতুন প্ৰজন্মই ক'ব বিচাৰিছে যে আমি কি ভাল কি বেয়া আমি গম পাওঁ, আমি দেখিছোঁ, আমাক আপোনালোকে শিকাবলৈ নাযাব।
অন্ধ কোনো মানুহৰ নিচিনা কোনো এটা কথা ক'লে এজন নেতাৰ পিছে পিছে বা এটা দলৰ পিছে পিছে আমি নাযাওঁ এই কথাবিলাক এই আন্দোলনত ক্ৰমান্বয়ে স্পষ্ট হৈ পৰে প্ৰথম অৱস্থাত CRPF RAF ব্যৱহাৰ কৰিছিল শক্তি প্ৰয়োগৰ জৰিয়তে ভয় ভাবুকি দিয়াৰ চেষ্টা কৰিছিল কিন্তু ইয়াৰ সন্মুখতো কম বয়সীয়া এইসকল ছাত্ৰ ছাত্ৰী থিয় দি থাকিল দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সমৰ্থন আহিল ছাত্ৰ ছাত্ৰীসকলক খাদ্য যোগান ধৰা হ'ল বিদেশৰ পৰাও বহু লোকে খাদ্য যোগান ধৰা আৰম্ভ কৰিলে সুইগি জমেটৰ জৰিয়তে আন্দোলনস্থলীত খাদ্য যোৱা আৰম্ভ হ'ল আমাৰ নৰ্থ ইষ্টৰ পৰাও বহুতে এই ছাত্ৰ ছাত্ৰীসকলক খাদ্যৰ যোগান ধৰিলে সেলিব্ৰিটিসকলে মাত মতা আৰম্ভ কৰিলে আৰু ক'লে যে আপোনালোকৰ লগত আমি আছো আৰু যেতিয়াৰ পৰাই লাঠি চালনা তেওঁলোকৰ ওপৰত কৰা হ'ল বেয়া ব্যৱহাৰ কৰা হ'ল গুণ্ডামি কৰা হ'ল তেতিয়াৰ পৰাই এই আন্দোলন অধিক শক্তিশালী হৈ পৰিল অৰ্থাৎ বিগত 48 পৰা 72 ঘণ্টাত এই আন্দোলনে নতুন গতি ল'লে লাহে লাহে নেৰেটিভ কণ্ট্ৰল কৰিব নোৱাৰা হৈ পৰিল চৰকাৰে বুজি উঠিলে সময় থাকোতে যদি প্ৰধানমন্ত্ৰীয়ে মাত নামাতে ক্ৰমান্বয়ে এই আন্দোলন অধিক শক্তিশালী হৈ পৰিল মনত ৰাখিব এইসকল জেনজিৰ বহুতে ভোট দিয়া নাই আগন্তুক সময়ত তেওঁলোকে নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব এই নতুন প্ৰজন্মই যদি এতিয়াৰে পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি বেয়া ভাৱ সোমাই যায় তেওঁলোকক মাৰধৰ কৰা হয় তেওঁলোকে কি দাবী কৰিছে যে আমি কষ্ট কৰি পঢ়া শুনা কৰিছো আমাৰ পেপাৰ লিক হৈছে আৰু মিনিষ্টাৰ মন্ত্ৰী MLA শিক্ষামন্ত্ৰীৰ পুতেক জীয়েকে বিদেশত পঢ়ে তেওঁলোকে ইয়াৰ সমস্যাৰ সন্মুখীন হোৱা যিসকলে দেশৰ এডুকেশ্যন সিস্টেমৰ ওপৰত ভৰসা কৰি পৰীক্ষা দিবলৈ যায় তেওঁলোকৰ পৰীক্ষা হোৱাটছআপে বিয়পি পৰে কিমান সহজ এটা প্ৰক্ৰিয়াৰ জৰিয়তে কিমান এটা কৰাপ্ট সিস্টেমৰ জৰিয়তে এই প্ৰক্ৰিয়া চলি থাকিলে এই ছাত্ৰ ছাত্ৰীসকলৰ জীৱনলৈ অমানিশা নামি আহিব পাৰে কেইবাগৰাকী ছাত্ৰ ছাত্ৰীৰ প্ৰাণ গ'লে এই ঘটনা এই কথাবিলাকক লৈ তেওঁলোকৰ মাজত ক্ষোভৰ উদ্গীৰণ ক্ৰমান্বয়ে আৰম্ভ যেতিয়া চৰকাৰে এই কথাবিলাকক গুৰুত্ব নিদিলে তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰিলে আনকি খাদ্য বস্তু দিবলৈ অহাৰ ক্ষেত্ৰতো একাংশ সংবাদ মাধ্যমত কোৱা হ'ল যে পাকিস্তানে ফাণ্ড কৰিছে কোনোবা আন দেশে ফাণ্ড কৰিছে খাদ্য সামগ্ৰী যোগান ধৰিছে ইয়াৰ জৰিয়তে তেওঁলোকৰ মাজত ক্ষোভৰ সৃষ্টি পৰিৱেশ পৰিস্থিতি যেতিয়া CJPৰ তৰফৰ পৰা কোৱা হ'ল দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ হ'ল বিহাৰত প্ৰতিবাদ হ'ল পাটনাত প্ৰতিবাদ হ'ল উত্তৰ প্ৰদেশত প্ৰতিবাদ হ'ল এই প্ৰতিবাদ যেতিয়া দেশৰ বিভিন্ন প্ৰান্তত নতুন প্ৰজন্মই নিজে কোনো পলিটিকেল বেনাৰত নহয় নিজে যেতিয়া ওলাই আহিলে চৰকাৰে অনুভৱ কৰিলে আৰু সেইবাবেই নিশা 12 বজাত সেলফি মুডত ভাৰ্টিকেল মুডত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' বনাই আপলোড কৰি ফ্ৰেণ্ডছ বুলি ক'বলৈ বাধ্য প্ৰধানমন্ত্ৰীয়ে ক'লে যে আমি আপোনালোকৰ কথাবিলাক গম পাইছো পেপাৰ লিকৰ যি ঘটনা কেতিয়াও মানি ল'ব নোৱাৰি আমি ফাৰ্ষ্ট ট্ৰেক গঠন কৰিম কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম কেবিনেটত আলোচনা কৰিম এনেকুৱা বহু কথা फ्रेंड्स मैं जानता हूं कि पेपर लीक ये कोई मामूली विषय नहीं है लाखों विद्यार्थी और उनके अभिभावकों के लिए बहुत ही पीड़ादायक है और इसलिए पेपर लीक घटना से अब तक पिछले 2.5 महीनों में अनेक विध कदम उठाए गए गुनहगारों को पकड़ा गया है वे जेल में पड़े हैं मैंने आज फास्ट ट्रैक कोर्ट के लिए विभागों को निर्देश दिए थे ইয়াৰ পাছত সোনম ৱাংচুকক গৈ অনশন ভংগ কৰিবলৈ আহ্বান কৰি সোনাম জি বুলি কোৱা এগৰাকী সোনম ৱাংচুকে ইয়াৰ আগতে অনশন কৰিছিল লাডাখত যেতিয়া তেওঁ অনশন কৰিছিল তেওঁ গুৰুত্ব দিয়া হোৱা নাছিল দিল্লীত যেতিয়া তেওঁ প্ৰতিবাদ কৰিছিল NSA লগাই 6 মাহ জেলত ভৰাই দিয়া হৈছিল কিন্তু সেইগৰাকী সোনম ৱাংচুকে এইবাৰ যেতিয়া প্ৰতিবাদ কৰিছে সেই পুৰণি টেকটিক্স সেই পুৰণি পদ্ধতি সেই NSA লোৱা পদ্ধতি চৰকাৰৰ কামত অহা নাই সোনাম জি বুলি কৈ প্ৰধানমন্ত্ৰীয়ে তেখেতৰ স্বাস্থ্যৰ কথা সুধিবলগীয়া হৈছে এখন চৰকাৰে বহু আন্দোলন দেখিছিলে কা আন্দোলন কৃষক আন্দোলন শাহিনবাগৰ আন্দোলন এনেকুৱা বহু আন্দোলন দেখাৰ সময়তো কেতিয়াও এই আন্দোলনবিলাকক গুৰুত্ব দিয়া নাছিল প্ৰথমবাৰলৈ হয়তো নতুন প্ৰজন্মই কৰা শিক্ষাৰ সংস্কাৰৰ বাবে কৰা এই আন্দোলনক গুৰুত্ব দিবলগীয়া হৈছে কিয়নো কোনো পলিটিকেল পাৰ্টিৰ বেনাৰত তেওঁলোকে আন্দোলন কৰা নাই এইসকল নতুন প্ৰজন্মৰ কাষত যদি আপোনালোকে যায় আপোনালোকে সোধে তেওঁলোক কংগ্ৰেছ বিজেপি সমাজবাদী পাৰ্টি আম আদমি পাৰ্টি একো নহয় এই দলসমূহে তেওঁলোকক সমৰ্থন কৰিছে পিছৰ কথা তেওঁলোকে নিজে ৰাজপথলৈ ওলাইছে নিজৰ অধিকাৰৰ আৰু এইসকল ছাত্ৰ ছাত্ৰীৰ কথা যদি শুনা নহয় তেওঁলোকৰ কথাক যদি গুৰুত্ব দিয়া নহয় আগন্তুক সময়ত এই ছাত্ৰ ছাত্ৰীসকলে গণতান্ত্ৰিকভাৱে চৰকাৰখনক উত্তৰ দিব তেওঁলোকক বদনাম কৰিবলৈ বহু চেষ্টা কৰা হ'ল যে এইসকল নতুন প্ৰজন্মই নেপাল বনাব বিচাৰিছে এইসকল নতুন প্ৰজন্মই ভাৰতক বাংলাদেশ বনাব বিচাৰিছে শ্ৰীলংকা বনাব বিচাৰিছে এনেকুৱা নেৰেটিভো দিয়া হ'ল ডিপ ষ্টেট ইয়াত জড়িত হৈ আছে এনেকুৱা কথা কোৱা হ'ল ইয়াৰ পাছতো এইসকল জেনজিয়ে প্ৰতিবাদ কৰে ইনষ্টাগ্ৰামত গৈ চাই তেওঁলোকৰ প্ৰতিবাদৰ ভিজুৱেলবিলাক চাব যিবিলাক সাংবাদিক হওক কন্টেন্ট ক্ৰিয়েটৰ হওক নাইবা ৰাজনৈতিক নেতা হওক যোনে এনেকুৱা কথা কৈছে তেওঁলোকৰ বিৰুদ্ধে অতি অভিনৱ পন্থাৰে তেওঁলোকে প্ৰতিবাদ কৰিছে আৰু এনেকুৱা কিছুমান শব্দ ব্যৱহাৰ কৰিছে যিবিলাক শব্দ মই ব্যৱহাৰ নকৰোঁ এই শব্দবিলাক চালেই গম পাব তেওঁলোকৰ মাজত থকা খুব ক্ৰিয়েটিভিটিৰ জৰিয়তে কিদৰে তেওঁলোকে প্ৰকাশ কৰিছে আনকি দেশৰ প্ৰধানমন্ত্ৰীয়েও কেতিয়াবা এনেকুৱা সমালোচনাৰ সন্মুখীন হ'ব বুলি নৰেন্দ্ৰ মোদীয়ে হয়তো ভবা নাছিল
আৰু সেইবাবেই এই পৰিৱৰ্তন 24 ঘণ্টাৰ ভিতৰত আৰম্ভ হয় কিন্তু ডাঙৰ প্ৰশ্নটো হ'ল বৰ্তমান সময়তো আন্দোলন চলি আছে যন্তৰ মন্তৰত CJPত আন্দোলন চলি আছে CJP আন্দোলন কৰি আছে আৰু তেওঁলোকে কৈছে দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ একাউণ্টেবিলিটি আৰু তেখেতৰ পদত্যাগ এই বিষয়ত প্ৰধানমন্ত্ৰীয়ে নিজৰ ভিডিঅ'টো একোটা প্ৰকাশ নকৰিলে ধৰ্মেন্দ্ৰ প্ৰধানে যেতিয়ালৈকে পদত্যাগ নকৰে তেতিয়ালৈকে তেওঁলোকে আন্দোলন কৰি যাব এই কথা স্পষ্টভাৱে আন্দোলনৰ মাজত অভিজিত দীপকেৰ তৰফৰ পৰাও প্ৰকাশ কৰা হৈছে 26 দিনৰ পিছত সোণম ৱাংচুকে অনশন ভংগ কৰিছে যদিও ৱাংচুকৰ তৰফৰ পৰা কোৱা হৈছে যে ছাত্ৰ ছাত্ৰীসকলক কোনো ধৰণৰ FIR নহ'ব যিসকলৰ মৃত্যু হৈছে তেওঁলোকক ক্ষতিপূৰণ দিব লাগিব শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিব আৰু এই সমগ্ৰ সিস্টেমৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব লাগিব বা জবাবদিহি কৰিব লাগিব কিন্তু মূল বিষয়টো ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক লৈ এতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰসংগ উত্থাপন কৰা হোৱা নাই লোকসভা আৰু ৰাজ্যসভাৰ মজিয়াত এই বিষয়ক লৈ পুনৰবাৰ কংগ্ৰেছ আৰু চৰকাৰৰ মাজত তীব্ৰ বাকবিতণ্ডাৰ সৃষ্টি হয় সদন স্থগিত ৰাখিবলগীয়া হয় আৰু ৰাহুল গান্ধীৰ তৰফৰ পৰা উল্লেখ কৰা হয় যে যেতিয়ালৈকে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰে যেতিয়ালৈকে এই ছাত্ৰ ছাত্ৰীসকলক লাঠিচাৰ্জ কৰা ব্যক্তিসকলৰ ওপৰত শাস্তি দিয়া নহয় যেতিয়ালৈকে এই সমগ্ৰ সিস্টেমৰ একাউণ্টেবিলিটি নহয় আৰু প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত ক্ষমা নিবিচাৰে তেতিয়ালৈকে সদনত আমি কোনো আলোচনা নকৰোঁ मैं क्लियरली कहना चाहता हूं जो ऑपोजिशन का स्टांस है 3 मांगे हैं स्टूडेंट्स की पहली मांग करप्ट एजुकेशन मिनिस्टर हैज टू गो सेकंड जिन लोगों ने स्टूडेंट्स पे आक्रमण किया मारा उन पर एक्शन अकाउंटेबिलिटी और थर्ड दैट प्राइम मिनिस्टर शुड अपोलोजाइज टू द स्टूडेंट्स এইদৰে এতিয়া চৰকাৰ আৰু বিৰোধীও এই বিষয়টোক লৈ সমুখ সমৰত নামি পৰিছে কিন্তু এটা কথা মনত ৰাখিব এই আন্দোলন কোনো কংগ্ৰেছ বা ৰাজনৈতিক দলৰ নহয় এই আন্দোলন কৰিছে দেশৰ নতুন প্ৰজন্মই আৰু দেশৰ নতুন প্ৰজন্মৰ কথাক যদি গুৰুত্ব নিদিয়ে তেওঁলোকক যদি ঠাট্টা মস্কৰা কৰা হয় যেন যি এটা ফাল্টু বস্তু বুলি কোৱা হয় যেন যি কি বুলি প্ৰশ্ন কৰা হয় তেওঁলোকে ক'ব তেওঁলোকৰ ওচৰত ভোটাধিকাৰ আছে আৰু আগন্তুক সময়ত তেওঁলোকে ইয়াৰ প্ৰত্যুত্তৰ দিব 2014 চনত যি সময়ত UPA চৰকাৰৰ পতন হৈছিলে নৰেন্দ্ৰ মোদী শাসনলৈ আহিছিলে সেই সময়তো নতুন প্ৰজন্মই বিশেষ ভূমিকা গ্ৰহণ কৰিছিল আন্নাৰ হাজাৰীৰ আন্দোলনৰ সময়ত মনত পেলাও যে সেই সময়ত যিসকল নতুন প্ৰজন্ম আছিলে তেওঁলোকৰ বাবে মূল মাধ্যম আছিলে টেলিভিছন আমি যেতিয়া কলেজত পঢ়ি আছিলোঁ সেই সময়ত টেলিভিছনেই মূল মাধ্যম আছিল আৰু তাৰ বাবে সেই সময়ত বহুত ডাঙৰ ডাঙৰ সাংবাদিক যিবিলাকে এই কথাবিলাকক লৈ প্ৰশ্ন উত্থাপন কৰিছিলে ৰাতিটোৰ ভিতৰতে তেওঁলোক সেন্সেশন হৈ পৰিছিল কিন্তু আজিৰ দিনত টেলিভিছন চোৱা মানুহৰ সংখ্যা কমি আহিছে আনকি টেলিভিছনৰ যিসকল ৰাষ্ট্ৰীয় সংবাদ মাধ্যম হওক বা আন সংবাদ মাধ্যম যিসকল সম্পাদক আছে যিসকলে টেলিভিছনত এই আন্দোলনক সমালোচনা কৰিব বিচাৰিছে চৰকাৰৰ কথাবিলাক ক'ব বিচাৰিছে পাকিস্তানী বুলি ক'ব বিচাৰিছে ইউথক সম্পূৰ্ণৰূপে সমালোচনা কৰিছে তেওঁলোকৰ কথা আনকি এই নতুন প্ৰজন্মই টিভিত চোৱাই নাই গতিকে তেওঁলোকে নেৰেটিভ নিয়ন্ত্ৰণ কৰিব পৰা নাই তেওঁলোকে যিবিলাক পাৰ্ট কাটি কাটি ইউটিউব ইনষ্টাগ্ৰাম ছ'চিয়েল মিডিয়াত দিছে সেইবিলাকে দেখা পাইছে আৰু তাৰ তলত যদি আপোনালোকে কমেণ্ট ছেকশ্যনটো চাই যিকোনো এগৰাকী ভাৰতৰ এনেকুৱা বৃহৎ সাংবাদিকতাৰ নামৰ লগত জড়িত ব্যক্তি যিসকলে এই নেৰেটিভ সৃষ্টিৰ চেষ্টা কৰিছে তেওঁলোকৰ তাত তল কমেণ্টবিলাক পঢ়ি চাব তাত জেন জিৰ তৰফৰ পৰা তেওঁলোকক যথেষ্ট সমালোচনা কৰা হৈছে আৰু এইসকল নতুন প্ৰজন্মই কৈছে যে আমি পৰীক্ষা দিছোঁ চৰকাৰে ভালকৈ পৰীক্ষা পাতিব পৰা নাই পেপাৰ লিক হৈছে আৰু এই প্ৰশ্ন কৰোঁতে আমাক গুৰুলকৈ গুণ্ডা লগাই প্ৰহাৰ কৰা হৈছে গতিকে কৰবাত নহয় কৰবাত চৰকাৰে বুজি উঠিছে যে এতিয়া আৰু টেলিভিছনৰ কেইগৰাকীমান মালিক বা সম্পাদকক নিয়ন্ত্ৰণ কৰি নেৰেটিভ চেঞ্জ কৰিব পৰা নাযাব এই সময়ৰ পৰা নতুন প্ৰজন্ম ওলাই আহিছে আৰু সেইবাবে 12 বজাত সেলফি মুডত ভাৰ্টিকেল ভিডিঅ' বনাই প্ৰধানমন্ত্ৰীয়ে ফ্ৰেণ্ডছ বুলি ক'বলৈ বাধ্য হৈছে হয়তো এয়া পৰিৱৰ্তনৰ সময়ৰ লগে লগে পৰিৱৰ্তন আহে 2014ত UPA আঁতৰাই বিজেপি পৰিৱৰ্তনৰ বাবে আহিছে এতিয়াও বিজেপিৰ হাতত সময় আছে আৰু হয়তো বিজেপিয়ে বুজি উঠিছে যে নতুন প্ৰজন্মক যদি আমি লগত ৰাখি নলওঁ আগন্তুক সময়ত তেওঁলোক যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সেইবাবে প্ৰধানমন্ত্ৰীয়ে পদক্ষেপ গ্ৰহণ কৰিছে কিন্তু নতুন প্ৰজন্মই ক'ব যে ধৰ্মেন্দ্ৰ প্ৰধানৰ একাউণ্টেবিলিটিৰ ওপৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেতিয়াহে আগন্তুক সময়ত যিকোনো বিভাগৰ মন্ত্ৰীসকলে এনেকুৱা কোনো কাম কৰাৰ আগতে চিৰিয়াছলি কাম কৰা আৰম্ভ কৰিব নতুন প্ৰজন্মৰ কথা ভবা আৰম্ভ কৰিব আৰু এটা কথা মনত ৰাখিব কাৰোবাক আৰবান নক্সাল পাকিস্তানী জৰ্জ সৰোজে প্ৰাণ কৰা চাইনিজ এইবিলাক কথা কৈ দিলেই সকলো কথাৰ যে সমাধান নহয় সকলো নেৰেটিভ যে নিয়ন্ত্ৰণ কৰিব নোৱাৰি শেহতীয়া এই ঘটনাই তাকেই পুনৰবাৰ প্ৰমাণ কৰিছে এয়া আছিলে বিগত 24 ঘণ্টাত সলনি হোৱা প্ৰতিটো কথা 24 ঘণ্টাৰ প্ৰেক্ষাপটৰ প্ৰতিটো কথা আগন্তুক সময়ত এই সমগ্ৰ বিষয় কোন দিশে যায় তাৰ ওপৰতো আমাৰ দৃষ্টি নিবদ্ধ হৈ থাকিব এই ভিডিঅ' প্ৰস্তুত কৰিলোঁ
আপোনালোকে সমগ্ৰ বিষয়টোক লৈ কি ভাবে ছাত্ৰ ছাত্ৰীসকলৰ এই প্ৰতিবাদক লৈ কি ভাবে নে আপোনালোকে একাংশৰ লগত একমত যে সমগ্ৰ প্ৰক্ৰিয়াৰ লগত হয়তো বিদেশী শক্তি জড়িত হৈ আছে সেয়াও জনাব আৰু নতুনকৈ যদি আমাৰ চেনেলটো চাই আছে চেনেলটো সাবস্ক্ৰাইব আৰু ফলো কৰি দিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছো আৰু এনেকুৱা তথ্যভিত্তিক প্ৰতিটো খবৰ আপোনালোকৰ বাবে প্ৰতিদিনে লৈ অহাৰ চেষ্টা কৰিম ধন্যবাদ